গাহৰি পালনৰ জৰিয়তে আৰ্থিকভাৱে স্বাৱলম্বী বাক্সাৰ শতাধিক মহিলা। এটা ক্ৰমাগত প্ৰক্ৰিয়াৰ মাজেৰে গাহৰি পালন কৰিছে এইসকল মহিলাই। এক বিশেষ কৌশল আৰু এটা বেচৰকাৰী সংস্থাৰ সহায় লৈ গাহৰি পালনৰ জৰিয়তে স্বাৱলম্বিতাৰ পথ দেখিছে বাক্সাৰ বহু মহিলাই। প্ৰথমে 20টা আত্মসহায়ক গোটৰ 200 মহিলাই আছাম চেণ্টাৰ ফৰ ৰুৰেল ডেভেলপমেণ্ট চমুকৈ ACRD নামৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থাটোৰ পৰা লাভ কৰে মাইকী গাহৰি পোৱালি। ইফালে প্ৰতিটো গোটৰ 10জনী মহিলাৰ মাজত এটাকৈ মতা গাহৰি পোৱালি লাভ কৰে। পৰৱৰ্তী সময়ত যেতিয়া সেই গাহৰিয়ে ডাঙৰ হৈ পোৱালি দিয়ে তেতিয়া সংস্থাটোৱে সকলোৰে পৰা এটাকৈ পোৱালি সংগ্ৰহ কৰি আন 200 মহিলাক পালন কৰিবলৈ সুবিধা কৰি দিয়ে। এই ক্ৰমাগত প্ৰক্ৰিয়াৰে এতিয়া বাক্সাৰ 20খনকৈ গাঁৱত মহিলাসকলৰ মাজত গাহৰি পালনৰ অঘোষিত প্ৰতিযোগিতা চলিছে। ACRD নামৰ সংস্থাটোৱে SBI ফাউণ্ডেশ্যনৰ গ্ৰাম সক্ষম প্ৰকল্পৰ অধীনত এতিয়া মহিলাসকলৰ মুখত বিৰিঙাইছে আশাৰ ৰেঙনি। মহিলাসকলে ধন্যবাদ জ্ঞাপন কৰিছে সংস্থাটোক। ইফালে প্ৰকল্পটোৰ বিষয়ে সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজক জনাবলৈ চেষ্টা কৰে ACRDৰ জ্যেষ্ঠ কাৰ্যবাহী সদস্য ডক্টৰ কৃষ্ণ শৰ্মাই। হয়, আমাৰ SBI গ্ৰাম সক্ষম যিটো প্ৰকল্প তাৰ এইটো দ্বিতীয় ষ্টেজ, ছেকেণ্ড ষ্টেজৰ কাম কৰি আছোঁ। এই ছেকেণ্ড ষ্টেজত আমাৰ 200 মহিলাক আমি গাহৰি দিছিলোঁ আৰু গাহৰি গঁৰাল বনাই দিছিলোঁ। তেওঁলোকৰ প্ৰতিগৰাকী মহিলাকে আমি প্ৰশিক্ষণ দিছোঁ, এবাৰ নহয় দুবাৰকৈ। তাৰপিছত গাহৰিখিনি দিয়াৰ পিছত আমি ভেকচিন, দৰৱ জাতি সকলোখিনি যোগান ধৰিছোঁ আৰু তেওঁলোকে বৈজ্ঞানিক বিধিসন্মতভাৱে গাহৰি পালন কৰি আছে এতিয়া। আৰু আমি ক'বলৈ পাই সুখী হৈছোঁ। তাতকৈ ডাঙৰ কথা, এই মহিলাসকল আজি জাগ্ৰত হৈছে, হোৱাৰ কাৰণে তেওঁলোকে ব্যৱসায়িক ভিত্তিত গাহৰি পালন কৰিলে কি হয় তাৰ সুফল পাইছে। আমি আগতে যিখিনি মহিলাক গাহৰি দিছিলোঁ তেওঁলোকে আমাক একোটাকৈ গাহৰি পোৱালি ঘূৰায়ো দিছে। 200 মহিলাই 200টা গাহৰি পোৱালি। সেই 200টা গাহৰি পোৱালি আমি নতুনকৈ আকৌ 200গৰাকী বেলেগ হিতাধিকাৰীক দিছোঁ। এনেকৈ বাঢ়ি গৈ আছে আৰু সেইখিনি হিতাধিকাৰীকো আমি নতুনখিনিকো আমি যথোপযুক্ত বৈজ্ঞানিক প্ৰশিক্ষণ দিছোঁ গাহৰি পালনৰ বিষয়ে আৰু বাকী ভেকচিন, দৰৱ জাতি এইখিনি ছাপৰ্টো দিছোঁ। চবতকৈ ভাল লাগিছে, তেওঁলোকে আগতেও গাহৰি পালন কৰিছে, কিন্তু এতিয়া তেওঁলোকে এই বিধিসন্মতভাৱে গাহৰি পালন কৰি কিমান উপকৃত হৈছে তেওঁলোকে নিজেই গম পাইছে। আপোনালোকে লগ পালে সুধিব যে আগতকৈ তেওঁলোকৰ প্ৰফিট বাঢ়িছে নাই। তাৰোপৰি তেওঁলোকৰ আৰ্থিকভাৱে যথেষ্ট স্বাৱলম্বী হৈছে মহিলাসকল। আৰু আমি ক'বলৈ পাই সুখী হৈছোঁ, এই প্ৰজেক্টটোত আমি 100% আমি কৃতকাৰ্য হৈছোঁ।